তোমাৰ মাও কৈছিলে 2 বছৰ পাছত বিয়া দিম বুলি যদি 2 বছৰ পাছত যদি বিয়াই দিলে হয় তুমি মোৰ লগতো তোমাৰ মা কৈছিলে 2 বছৰ পাছত বিয়া দিম বুলি তোমালোকৰ তুমি কৈছিলা তোমাৰ খুৰাও কৈছিলে যে বিয়া দিম বুলি 2 বছৰ পাছত তুমি আজি লাভ মাৰি থৈ গুচি গ'লা মোক তুমিতো নহয় কোনো আন তুমি মোৰ এটি তেজে ধোৱা গান মোৰ চোতাল খালি মোৰ কোঠা খালি কিবা উদম উদম বুকু চাটি ফুটি তাইৰ ঘৰ পোৱাৰ 5 মিনিট পূৰ্বে তাই পলাই গ'ল থাকিলেও তুমি নিদিবা দূৰিয়াই মনৰ পৰা দূৰ দূৰণিত থাকিলেও তুমি পৃথক নকৰিবা বেচেৰাই এতিয়া তালাফাল কৰিব ধৰিছে তাই এৰি গুচি গ'ল 4 বছৰে ভাল পাইছিল তাই টকা খৰচ কৰিছিল 1.5 লাখ তাইৰ হৈতে সংসাৰ কৰাৰ কথা থিৰাং হৈছিল পৰিয়ালো ৰাজি আছিল কেৱল হোমৰ গুৰিত বহিবলৈহে বাকী কিন্তু ঘৰলৈ আহি তাই হলনি হ'ল দুয়ো আছিল মায়ানগৰী মুম্বাইত একেলগে কাম কৰিলে 4 বছৰে তাৰ পিছতে প্ৰেমিকা আহিল ঘৰলৈ প্ৰেমিকাই ঘৰলৈ আহি একেবাৰে হলনি হৈ গ'ল হলনি মানে আন এজনৰ হৈতে পলাই গ'ল প্ৰেমিকা হাতি গলে দুসাতিবা কোনে জোৰা দিব ভাগি গলে দুখন কথা গৰ্বৰ দেখি দৌৰাদৌৰিকে ফ্লাইটত আহিল প্ৰেমিক বাক্সা জিলাৰ গুৰেশ্বৰৰ খুন বসুমতাৰী অসমলৈ আহি প্ৰেমিকাৰ ওদালগুৰি জিলাৰ পাতৈকাটা মোহনপুৰৰ ঘৰলৈ লৰ মাৰে কিন্তু ঘৰ পোৱাৰ 5 মিনিট পূৰ্বে প্ৰেমিকাই আনৰ হৈতে পলাই যায় এতিয়া বেচেৰাৰ বিয়া থাকুনে বুজিব আনহে নালাগে প্ৰেমিকাই মুম্বাইৰ পৰা অসমলৈ আহোঁতে ৰেলৰ টিকট পৰ্যন্ত কাটি দিছিল খুন বসুমতাৰীয়ে মুম্বাইৰ কোম্পানীত কাম কৰি থকা অৱস্থাত লগ পাইছিল প্ৰেমিকাক মায়ানগৰীত সাক্ষাতৰ পিছত প্ৰথম প্ৰেম আৰু তাৰ পিছত একেলগে জীৱন কটোৱাৰ সিদ্ধান্ত লৈছিল দুয়োকে পৰিয়ালে সন্মতি দি 2 বছৰ পিছত বিয়া দিম বুলি কথা দিছিল কিন্তু হঠাতে অসমলৈ আহি প্ৰেমিকাই 23 ডিচেম্বৰত আন এজনৰ সৈতে পলাই গ'ল এতিয়া খুন বসুমতাৰী অসহায় 1.5 লাখ টকা প্ৰেমিকা আত্মঘাত কৰিছে হেনো প্ৰেমিকাৰ ঘৰলৈ গৈ খুন বসুমতাৰীয়ে ৰাজহুৱা সভা পাতিলে তাই কেইবাবাৰো ফোন কৰিলে তাই নুতুলিলে ফোন মোৰ নাম খুন বসুমতাৰী ডিষ্ট্ৰিক্ট বাক্সা থানা গড়েশ্বৰ পোষ্ট অফিচ ভোগপুৰ মোৰ এজনী ভালপোৱা মানে মোৰ মাইকী আছিলে আজি 23 তাৰিখে ৰাতিপুৱা পলাই গ'ল ৰিলেশ্যনশ্বিপ আছিল আমাৰ 4 বছৰ 3 বছৰৰ পৰা 23 তাৰিখে মই ঘৰত গ'লোঁ ফ্লাইটেৰে ঘৰত যোৱাৰ পাছত 23 তাৰিখে ঘৰত যোৱাৰ 5 মিনিট আগতে পলাই গ'ল আন এটা ল'ৰাৰ লগত 23 তাৰিখে নেক্সট টাইমত হ'লে মানে এনেকৈ কৰিব নালাগে না ইফালে মোৰ ইমান কষ্ট কৰোঁ ইমান পইচা যি লাগে তেতিয়াই পাইছিলা ইমান পইচা মোৰ পুৰা বৰবাদ কৰি গুচি গ'লা ভাবিব লাগিছিল না আমাৰ পইচা বৰবাদ কৰি আন এটা ল'ৰাৰ লগত মই কিয় পলাই যাম যদি ভাবিব লাগিছিল না কষ্ট কৰা না তুমিওতো কষ্ট কৰিছিলা তুমিতো বুজি পোৱা না মানুহৰ পইচা মানে কি হয় পইচা নাথাকিলে একো কামেই নহয় কিবা এটা লাগিলেও পইচাই লাগে না চব কামত তুমি আজি মোৰ 1.5 লাখ টকা মাৰি কিনে কি পাবা এনেকুৱা কৰি কিনে আন এটা ল'ৰাৰ লগত আজি পলাই গ'লা 23 তাৰিখে ৰাতি তোমাৰ গাঁও হ'ল ডিষ্ট্ৰিক্ট ওদালগুৰি গাঁও পাতেকাটা মোহনপুৰ দক্ষিণ মোহনপুৰ পাতেকাটা দক্ষিণ মোহনপুৰ তোমাৰ গাঁও মই গৈছিলোঁ 23 তাৰিখে তোমাৰ ঘৰলৈ চব মানুহ একগোট হৈছিলে কিন্তু তুমি নাথাকিলা মিটিঙো পাতিছিলে তাতে কিন্তু মই তাতে মিটিঙত মই কোনো কিনাৰ কোৱা নাই যে কিমান যে পইচা কি হৈছে কিন্তু তুমি থাকিলে ক'ব পাৰিম না তুমি এতিয়া নাথাকিলা তুমি ৰাতি পলাই গুচি গ'লা যে মোক এনেকৈ কৰি কিনে আন এটা ল'ৰাৰ লগত পলাই গুচি গ'লা ৰাতি 23 তাৰিখে ৰাতি তোমাৰ ঘৰৰ পৰা বহুত কল কৰিলে ঘৰৰ মানুহে তুমি এটা কলৰ জবাব নিদিলা তুমি ৰাতি মোক কল বাবুৰ মোবাইল দি মই ৰাতি কল কৰোঁতে তুমি এটা কথা কৈছা মোক তুমি ঘুমাই থাকা বুলি কৈছিলা আজি আহিলোঁ মই 25 তাৰিখ মই ফ্লাইটেৰে আহিলোঁ ৰাতিপুৱা কল কৰিছিলোঁ লোকেশ্যনৰ নাম্বাৰ দিলে ফ্লাইটত শিলচৰৰ লগৰ ল'ৰা আছিলে তাৰ মোবাইল দি কল কৰিলোঁ তুমি কি কৈছা নাই মই বিয়া হোৱা নাই বুলি অথনি আবেলি কল কৰিলোঁ কল কৰোঁতে গম পালোঁ যে ল'ৰাজনে ক'লে কি ক'লে ল'ৰাজনে
বিয়া হোৱা মাইকেইটা কিয় কৰিব দিছে তুমি যদি বিয়া হয় লগতে যদি ইমান ভাবিছে বিয়া হোৱা বুলি মোৰ লগত 4 বছৰ ৰিলেশ্যনশ্বিপ ৰাখি কিনে কিয় এনেকৈ কৰিলা আৰু মোক পইচা কিয় মাৰি কিনে এনেকৈ কৰিলা ইমান কষ্টৰ পইচা দিলা এনেকৈ কৰিব নালাগে না আৰু মোৰ দুখ লাগে না এতিয়া মই পাগলৰ দৰে হৈছোঁ তোমাৰ কাৰণে আৰু তাই মই ভাত খোৱা নাই আহি পাইছোঁ আজি এতিয়ালৈকে ভাতে খোৱা নাই তুমি এনেকৈ ভাবিব লাগিছিল না তোমাৰ মাও কৈছিলে 2 বছৰ পাছত বিয়া দিম বুলি যদি 2 বছৰ পাছত যদি বিয়াই দিলে হয় তুমি মোৰ লগতো তোমাৰ মা কৈছিলে 2 বছৰ পাছত বিয়া দিম বুলি তোমাৰ তুমি কৈছিলা তোমাৰ খুৰাও কৈছিলে যে বিয়া দিম বুলি 2 বছৰ পাছত তুমি আজি লাভ মাৰি থৈ গুচি গ'লা মোক এনেকৈ কৰিব নালাগে এতিয়া তুমি মোৰ লাইফটো ধ্বংস কৰি গুচি গ'ল তোমাৰ লাইফটো তুমি নিজে ধ্বংস কৰি ল'বা না 4 বছৰ ৰিলেশ্যনশ্বিপ আহি কিনে তুমি কি কৰিলা মোৰ পইচা মাৰিলা ইমান কষ্ট কৰা পইচা এইটোতো মই এতিয়া কান্দিলেও নাপাম না তোমাৰ পৰা যিমান কান্দিলেও পইচা নাপাম না এতিয়া মই নিজে পাগলৰ দৰে কৈছোঁ মই এতিয়া যে মই ভৰসা কৰিছিলোঁ তোমাক তুমি মোৰ ভৰসা ভাঙি দিলা তুমি মা কালিৰ কচম খাইছিলা মা কালিৰ কচম ভাঙাই দিছা তুমি এনেকৈ কৰাৰ আগত ভাবিব লাগে 1000 বাৰ ভাবিব লাগে এটা ল'ৰাৰ লাইফ ধ্বংস কৰিব নালাগে এজন ল'ৰা এজন ছোৱালীৰ কাৰণে মৰিবও পাৰে তোমাৰ কাৰণে মই জান দিব মৰিব আছোঁ সেইদিনা ৰাতি তোমাৰ ঘৰত তোমাৰ বাবু তোমাৰ ভণ্টিয়ে কৈছে তাক চাই থকা বুলি কৈছে মোক বাহিৰত ওলোৱা মানে তোমাৰ ভাইটিয়ে চাই আছে মোক বাহিৰে মই ৰাতিটো ঘুমোৱা নাই মই কান্দি আছিলোঁ দিনটো মিটিঙত মাতিছিলোঁ তোমাৰ ঘৰত কিন্তু তুমি পলাই গুচি গ'লা 23 তাৰিখে ৰাতি গুৰেশ্বৰৰ প্ৰতিবাদকৰ ৰিপৰ্ট স্কাই নিউজ অসম